এইফালে চলি আছে কাম চক এনেকৈ ইটা ব্ৰেণ্ডটো হ'ল TDB কিন্তু ইয়াত লিখা আছে TOB তো সেইকাৰণে মোৰ অকণমান কোৱা খেলি মেলি হয় যি কি নহওক তো এইফালে কাম চলি আছে তো আগে আছিলে মানে এইটো যিটো যে দেখিছে হয়তো বহুতে জানে বহুতে নাজানে ইটাৰ বিষয়েতো ইমান বহু মানুহে নাজানে বাৰু যি কি নহওক এইটো হ'ল ফিক্স চিমলি বুলি কয় তো এইটো যিটো দেখিছে নহয় ইয়াত ইটাবোৰ বনালে খুব ভাল ফিনিচিং হয় মই ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই যে মই বহুত ইটা পেলাইছোঁ বহুতে বুলি কৈছোঁ আৰু তাৰপিছতে কি হ'ল গাঁৱৰ আশে পাশে এতিয়া গোটেইখিনি বেছিভাগতে পেলাইছোঁ বুলি কৈছোঁ দেই তাৰপৰা কথাটো হ'ল কি ক'ৰবাত কি হয় কিছুমানে কয় কি বেয়া কিছুমানে কয় কিবা ঢিলা বহুত নানা ধৰণৰ শুনিব লগা হয় কামেই বাৰু তেনেকুৱা কিন্তু এতিয়া মই অকণমান কথাটো বুজাই দিছোঁ কিছুমান কথা চাওক এই যে যিটো চিমলি দেখিছে নহয় এই চিমলিটো হ'ল ফিক্স চিমলিটো ইয়াত যিখিনি কয়লা জ্বলাব যে কয়লা জ্বলোৱাৰ পাছত যিটো ইটা কেঁচা ইটা দিয়েতো তো সেইখিনি ইয়াত জ্বলাব গৰম কৰিব তো গৰম কৰাৰ লগে লগে মানে কি হ'ল একদম চবফালে ইয়াৰ যিটো জুই এতিয়া এইবোৰত জুই ভৰাব জুই ভৰাই পেলাই ছাইডৰ ফালে ইটা দিব ধৰি কিনাৰে কিনাৰে এইটো বনাবলৈ আছে বহুতখিনি তো তেতিয়া কি হয় ইয়াত এটা লিমিটত হয় তাৰমানে একদম হিচাপত হয় ইয়াৰ ইটাখিনি একেবাৰে বেয়া নহয় মানে জ্বলোৱাটো কথা কৈছোঁ দেই জ্বলাওঁতে একেবাৰে কম ইটা বেয়া হ'ব যেনেকৈ 1 নম্বৰ ওলায় 1.5 নম্বৰ ওলায় 2 নম্বৰ ওলায় যে ঠিক এইটোত বনালেও ওলাব কিন্তু ইয়াৰ যিটো কোৱালিটি মানে এইটো ভাল হয় মানে ইয়াৰ ইটা জ্বলোৱাটো তাৰপিছতে হ'ল কি মানুহে কয় যে এই যে অকণমান ভগা চিগা হ'লে মানে ভগা চিগা বুলি কয় এতিয়া এনেকুৱাবোৰ এইবোৰ ইটা ভালহে আকৌ মালিকবোৰৰ কাৰণে যিবোৰে লয় সেইবোৰ কাৰণে মোৰ মতে কওঁ দেই মিস্ত্ৰীৰ কাৰণে অকণমান অসুবিধা হয় ইয়াত মছলা খাই যে সেইকাৰণে ধৰক অকতীয়া হ'লে কি হয় পোনাবলৈ অকণমান টান মিস্ত্ৰীৰ কাৰণে তাৰপিছত আকৌ সেইটো জানেই বাৰু মই হ'লেও কৈছোঁ মই শুনিব লগা হয় যে বহু মানুহে নাজানে এনেই কৈ দিলে মানে মোকো কয় তাৰপিছত এই কথাটো কৈছোঁ কি এতিয়া ধৰ সেই অকতীয়া ইটা চিটা ধৰক এনেকৈ যিটো পোনাই নহয় সেই পোনটোৰ কাৰণে অকণমান মিলাবলৈ দিগদাৰ হয় কিন্তু মালিকৰ কাৰণে সেইটো ভালহে হয় কি কাৰণত ভাল মানে চিমিট অলপ বেছি খাব এতিয়া ধৰক এই মাটিটোৱে এতিয়া ইয়াত যদি অকতীয়া হৈ যায় আৰু চিমিট অকণমান খাব তেতিয়া আৰু টাইট হ'ব ঠিক সেই কথাটো বহুতে বুজি নাপায় এতিয়া ইয়াত ইটাটো হ'ল কি এতিয়া ইমানো ফিনিচিংটো নাই ইয়াৰ ইটা মই অকণমান দেখাইছোঁগৈ ইয়াত নানা ধৰণৰ ইটা ওলাই চাওক এইবোৰ পেকেট ইটা বুলি কয় এইবোৰ এতিয়া জ্বলোৱা খেলি মেলিৰ কাৰণে এনেকুৱাকৈ একদম কৰিলে কেনেকুৱা টাইট হৈছে চোক না ইটা এইবোৰ পেকেট ইটা বুলি কয় এইবোৰ বিকা হয় ইয়াত বিকে তাৰপিছত ইয়াত আছে এতিয়া 1 নম্বৰ 1.5 নম্বৰ দুইটা মিক্স আছে আমি কি কৰিম আমি লোডিং কৰোঁ আৰু লৈ যাওঁ বা বেলেগক লোড কৰালে লৈ যাওঁ তেতিয়া কিছুমান কি হয় ইটাবোৰ ইয়াত জাপোতে এনেকুৱা খেলি মেলি হয় যিহেতু এটা দুটা মানুহ নহয় কৰ্মচাৰী ঢেৰ আছে ইয়াত চাব আপোনালোকে এইফালে চাওক ইয়াত ডাম্পাৰত লোড হৈ আছে তাৰপিছত ইয়াত চাফা কৰি আছে সেইফালে যে দেখিছে মই দেখাইছোঁ মোৰ ট্ৰেক্টৰত লোড কৰি আছে এই ল'ৰাকেইটা দেখিছে নে দেখা নাজানিছোঁ বাৰু এইকেইটা ট্ৰেক্টৰত লোড কৰি আছে আৰু এই ইটো ছাইডতো মোৰ ট্ৰেক্টৰতে লোড কৰি আছে দুখন ট্ৰেক্টৰ যিহলেও আজি আনিছোঁ এতিয়া কথাটো হ'ল কি ইয়াত কিছুমান তাৰমানে সেই অলপ ভগা চিগা গুচি যায় এতিয়া এনেকুৱাকৈ জাপি থ'লে এক্সট্ৰাটো যাবগৈ ধৰক দিয়ে দিব কিছুমানে তো আমি নিজে লোড কৰিলে মানে কি হয় কেতিয়াবা মানে এইবোৰ থাকিলে মানে বাছি দিওঁ এতিয়া ইয়াত 1.5 নম্বৰটো ইহঁতে 4 চিটা 3 চিটা একেলগতে ধৰে এতিয়া এনেকৈ ধৰক এই 3 চিটা এটা 4 চিটা এটা একেলগে ধৰিব ঘাককৈ দি দিব তো তেতিয়া ক'ৰবাত 1 2 যায় আৰু 1.5 নম্বৰটো নহ'লে 1.5 নম্বৰ নাযায় তাৰপিছতে এতিয়া আৰু এটা কথা এইখিনি 1 নম্বৰে দেখিছেনে ইয়াতো ক'ৰবাত মিক্স আছে এতিয়া ডাইৰেক্ট গম পাবই ইয়াৰ চাউনতো গম পায় তাৰপিছতে কি হ'ল তাৰ ৰংটোত গম পায় এই হালধীয়া গুচিটা এইটো না আমি কেনেকৈ কি ক'ম এতিয়া বহু মানুহে বুজি নাপায় এতিয়া এইখিনি 1 নম্বৰ চক অকতীয়া আছে অকণমান ইমানো অকতীয়া নহয় মানুহে বহু বেছিকৈ অভাৰ কৰে মানে কিছুমান মানুহে যে বেয়া লাগে এনেকুৱা কৰিলে আৰু হ'লেওতো এনেকৈ চলিব লাগিব চবটো সমান নহয় ন মানুহ বহু নানা ধৰণৰ মানুহ লগ পাইছোঁ কিন্তু এতিয়া চাওক এইটো এতিয়া 1.5 নম্বৰ এতিয়া আৰু এটা কথা ইয়াত যে ইটাটো ঢিলা বুলি কয় কি কাৰণত ঢিলা গম পায়নে আমাৰ অসমৰ নিচিনা নহয় অসমৰ মাটিটো বেলেগ ইয়াৰ মাটিটো বেলেগ ইয়াৰ মাটি চাওক এইখিনি ষ্টক কৰি থোৱা আছে এতিয়া এইবোৰ মেচিনত মাৰিব মছলা তাৰপিছত ইয়াত অহা বছৰকৈ মুঠতে ফাটা ফাটি জুই ইটা ওলাব ইয়াত এনেকুৱা খাটাৰ ফিনিচিং হ'ব এইবোৰ ইটা দেখিছেনে এইবোৰ চাওক ইমান ধুনীয়া ইটাবোৰ মানুহে বেয়া বুলি কয় পেলোৱাৰ পাছত বেয়া বুলি ক'ব এনেকুৱা বেয়া লাগে কৈছোঁ নাই এইবোৰ চাওক এইবোৰ বেয়া ইটা বুলি কয় নেকি এতিয়া আৰু আপোনালোকে
1.5 নম্বৰ 1 নম্বৰ এটা একদম কম জেগাতহে পাব নাই পাবলৈ নাইকিয়া হ'ল আমাৰ অসমৰ মাটিটো হ'ল লিকতা আৰু ইয়াৰ মাটিটো অলপ হাই টাইপৰ বালিয়া টাইপৰ সেইকাৰণে কিছুমান ইটা অকণমান খেলি মেলি হয় এইবোৰ চক ইমান ধুনীয়া ইটা বেয়া বুলি কয় নেকি এইটো চাউণ্ডটো চক এইটো 1.5 নম্বৰ বুলি কয় আৰু মোক কৈছে কিছুমানে 1 নম্বৰ নহয় বুলি পেলাই চালা 1 নম্বৰ দিবিগে আকৌ ক'বগে কি 1.5 নম্বৰ বুলি পেলাই আমি কি ইমান মুখ নেকি এদিনৰ বেপাৰী নহয় আমি এইটো এতিয়া 1 নম্বৰ বুলি কয় শুনিলে নে আৱাজটো ইয়াত আমিনো কেনেকৈ ইমান বাছি নিওঁ চক বাৰু এই গোষ্ঠীটা অকণমান ফটা এতিয়া এই গোষ্ঠীটা আমি নিনিলে হ'ব এইটো বা বেয়া বুলি পেলাই নিনো ধৰক এইকেইটাতো বেয়া নহয় এতিয়া অকণমান খোৱা হৈ আছে মানুহে অকল ফিনিচিংটো চায় এনেকৈ চালে নহয় এইফালে চাওক ইমান ইটা ইমান ধুনীয়া সেইখিনি ইটা চক দেখিছেনে এই থাকি মোৰ এইখন দেখটো হাই তাত লাগি আছে কৰ্মচাৰীৰ কথা কৈছিলোঁ যে চক কিমান আছে এইফালে দেখিছেনে সেইফালে ঢেৰ বনোৱা মানুহ সেইফালে আমাৰ মেনেজাৰ তাতে আছে এই তাত বহি আছে ধুনীয়াকৈ চাইছে নেকি সেইটো সেইফালে গৈ আছে হৈ গ'ল বুলি কওঁতে শুনি পালোঁ অহা বছৰ পৰা মুঠতে এনেকুৱা ধুনীয়া ইটা পাব আৰু ক'ব নালাগে 6 মিনিট হৈছে বাকী কণ্টেক্ট কৰক আৰু কল কৰক হেৰিয়ত ইমান নাচাওঁ কি বুলি কয় ফেচবুকত মেছেজত তাৰপিছত হেৰিয়ত ডাইৰেক্ট আপুনি মোক কণ্টেক্ট কৰিব ইনষ্টাগ্ৰামত ভক্ত বুলি 4টা দিয়া আছে আৰু BHKTA তেনেকৈ সেয়া এইখনো লুট হৈ গ'ল এতিয়া চক 1600 কৰিলে ন এতিয়া যাব লাগে আৰু ধুক ধুককৈ ওলাই এখন মই আনিছোঁ এখন চলাবলৈ ভাল ইখন ইমান ভাল নহয় ইখন বেলেগে আনিছে ৰাস্তা চক গোটেইকেইটা লুট কৰ